আপোনালোকৰ চাওক এনেকুৱা ৰিপ্লাই কমেণ্ট আহিব চাওক ৰেছপন্ড টু অল 46 কমেণ্টছ এইটো এনেকুৱা আপোনাক চেলেঞ্জ আহিব বুজি পালে এইবিলাক চেলেঞ্জ মানে কি বহুতে নাজানে আৰু এই চেলেঞ্জটো ক'ত কেনেকৈ আহে এইটো ভালকৈ চাওক চাওক ৰিপ্লাই কমেণ্ট ইয়াত আপুনি এনেকৈ টাচ কৰিব ইয়াত টাচ কৰক ঠিক আছে টাচ কৰি চাওক এনেকুৱা কৰি মানুহে মোক মানে কমেণ্ট কৰিছে বহুতগিলা মানে বুজি পাইছে এইবিলাক চাওক কমেণ্ট কৰিছে এলা এই বস্তুটো কি ৰিপ্লাই কৰিব লাগিব কেনেকৈ ৰিপ্লাই কৰিবা সাপোজ এই বাইদেউজনী মোক দিছে লীনা দেৱী দিছে মোক গুড আফটাৰনুন কি কৰিম মই গুড আফটাৰনুন এইটো চাওক গুড আফটাৰনুন গ'লোঁ মই এনেকৈ গ'ল এই যে গুড আফটাৰনুন দিছে নহয় ইয়াত চাওক মই এনেকৈ কৰিব লাগিব তাৰ নামটো টাচ কৰিলোঁ চাওক এই নামটো ওলাব লাগিব এই নামটো যেতিয়া ওলাব তেতিয়াহে তাক ৰিপ্লাই হ'ব মোৰ গুড আফটাৰনুন দিছে এতিয়া মই চাওক বাইদেউ মই ৰিপ্লাই দিম কি দিম মই গুড আফটাৰনুন বুজি পালে দি কিনে এই চেণ্ড এটা কমি গ'ল বুজি পালা এই যে এটা ৰিপ্লাই হৈ গ'ল এতিয়া মই বেক কৰিম চাওক ভালদৰে এটা বুজাই দিলোঁ বুজি পালে চাওক এতিয়া চাওক মই কি কৰিম আপুনি যাব ক'ত এই বস্তুটো থাকে ক'ত বহুতে নাজানে বুজিছে আৰু আপোনালোকে এইবিলাক যেতিয়া ৰিপ্লাই কমেণ্ট কৰিব তেতিয়াহে আপোনাৰ চেনেলটো গ্ৰ' হ'ব নহ'লে কিন্তু চেনেল কেতিয়াও গ্ৰ' নহয় বহুতে ভাবে কি ৰিপ্লাই কমেণ্টবিলাক মই ক'ত দিম আপোনালোকে কিছুমান ৰিপ্লাই কমেণ্ট বেছিভাগে ক'ত দিয়ে জানে মই দেখা দি আছোঁ আপোনালোকে বেছিভাগে ৰিপ্লাই কমেণ্ট ক'ত দিয়ে চাপ'জ মোৰ এইটো ভিডিঅ'ত চাপ'জ ধৰি লওক আপোনাৰ চাপ'জ ভালকৈ চাওক স্কিপ নকৰিব বহুত জৰুৰী ভিডিঅ' আপোনালোকৰ সকলৰ কাৰণে আপোনালোকে ৰিপ্লাই কমেণ্ট বেছিভাগ মানুহ কি কৰে ইয়াত দিয়ে চাপ'জ এইটো এটা ভিডিঅ' দিছে এইটো ভিডিঅ' বা এইটো ভিডিঅ' চাব এইখন ফটো ধৰি মই এটা এক্সাম্পল লৈছোঁ এইখন ফটোত মই মানুহে মোক কমেণ্ট কৰিছে এইখন ফটোত আপুনি কি কৰে ৰিপ্লাই কমেণ্টবিলাক বেছিভাগ ইয়াত দিয়ে চাপ'জ ইয়াত দিছে মোক গুড আফটাৰনুন দিছে এইজনে আপুনি ইয়াত ৰিপ্লাই কি কৰিলে ইয়াক দিল গুড আফটাৰনুন হয় না গুড আফটাৰনুন বেছিভাগ এনেকৈ দিয়ে নহয় তো মই এনেকৈ ৰিপ্লাই কমেণ্টটো মই দিলোঁ চাপ'জ মই গুড আফটাৰনুন দিলোঁ বেছিভাগে মানে এনেকৈ দিয়ে হয় না আপোনালোকৰ ভিডিঅ'বিলাকত বা ফটোবিলাকত গৈ দিয়ে বেছিভাগে দিয়ে তা এতিয়া মই আপোনাক কৈছোঁ যিটো মানে মেইন আৰ্জেণ্ট মানে ফেচবুকৰ যিটো গাইডলাইন সেই গাইডলাইনত আপোনাক দিব লাগিব আগত তাৰপিছত এইবিলাক দিব এতিয়া গাইডলাইনটো ক'ত পাব কেনেকৈ পাব ভালদৰে স্কিপ নকৰিব ভালদৰে চাওক মই আপোনাক দেখাইছোঁ এতিয়া বুজি পালে চাওক এতিয়া মই বেক কৰিম চাওক ভালদৰে বুজি লওক এতিয়া মই এই যে প্ৰফেশ্যনেল ডেছবৰ্ডত যাব এনেকৈ ঠিক আছে প্ৰফেশ্যনেল ডেছবৰ্ডত যাব আপুনি এই যে প্ৰফেশ্যনেল ডেছবৰ্ড গ'ল যোৱাৰ পিছত আপুনি কি কৰিব এইটো চাওক ৰেছপন্ড টু 46 কমেণ্ট মানে 46জন মানুহক ৰিপ্লাই কমেণ্ট কৰিছে ফেচবুকৰ নিয়ম ফেচবুকক কৈছে যে এই সপ্তাহত 46 ৰিপ্লাই এই 40জন মানুহক আপুনি ৰিপ্লাই কৰিব লাগিব এই সপ্তাহৰ ভিতৰত কৰিবই লাগিব তেতিয়া আপোনাৰ চেনেলটো গ্ৰ' হ'ব আৰু এইবিলাক কৰাৰ পিছত বাকীখিনি আপুনি কাম কৰিব বুজি পালে কথাটো মানে এই কামখিনি আগত কৰিব এই কামখিনি এতিয়া মই কেনেকৈ কৰিবা প্ৰথমত যেনেকৈ দেখাইছিলোঁ সেনেকৈ কৰিবা লগতে আৰু এবাৰ এনেকৈ টাচ কৰিবা চোৱা টাচ কৰাৰ পিছত কি আহিব চাপ'জ ধৰি লওক মই এক্সাম্পল লৈছোঁ চাপ'জ এই যে জোনমণি এটা মই ধৰি লওক বা এইজনী বাইদেউ চাপ'জ ইয়াকে মই চাপ'জ এটা লাইক কৰিলোঁ এনেকৈ লাইক বা লাভ ইয়াত 2 ছেকেণ্ড মই লাইক টিপি লাভ দিলোঁ এটা ভালকৈ চাই লওক ঠিক আছে লাইক বা লাভ ৰিক দিলোঁ তাৰপিছত মই কি কৰিম মই এতিয়া মই কি কৰিম এই যে জানমণি বাইদেউ আছে ন ইয়াত মই এই যে এইটো আছে ন এই নামটো এই যে ৰিপ্লাই এইটো আছে এই ৰিপ্লাইত মই ক্লিক কৰিলোঁ ক্লিক কৰি চাওক এতিয়া নামটো তাৰ অহা নাই চাওক নামটো নাহিলে নহ'ব চাওক কমেণ্ট বক্সত তাৰ নাম আহিব লাগিব এতিয়া অহা নাই এতিয়া কি কৰিম আৰু যাম এই ইয়াত চাওক ৰিপ্লাই এইটো এই নামটো এনেকৈ আহিব লাগিব দেখা পাইছে জানমণি যদি ইয়াতে নামটো নাহিলে নহ'ব নামটোতে বহিব লাগিব তেতিয়াহে ৰিপ্লাই কমেণ্ট কৰা খাব বুজি পাই ভালদৰে চাওক এতিয়া বাইদেউজনী ইয়াতে নামটো মই আহিল এতিয়া মই কি দিম তাহলে গুড আফটাৰনুন আৰু এবাৰ গুড আফটাৰনুন দিলোঁ গুড আফটাৰনুন বুজিছে তাই মই কি কৰিলোঁ চেণ্ড কৰিলোঁ মানে সেই বাইদেউজনে ৰিপ্লাই পাল সেই বাইদেউজনে পাল বুজি পালা না আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' মই ডেইলি বনাই থাকোঁ আপোনালোকৰ কাৰণে বুজি পালে ডেইলি মোৰ 105K ফেমিলিত মই ডেইলি বনাই থাকোঁ আৰু মোৰ 50K ফেমিলি আৰু এটা আছে অপূৰ্বনাথ দুটা প্ৰফাইলৰ নামে হৈছে মোৰ অপূৰ্বনাথ আৰু মই ডেইলি লাইভ আহোঁ ৰাতিপুৱা 10 বজাত ৰাতি 7 বজাত আৰু আপোনালোকে যিসকলে বেংক ছেটআপ কৰিব পৰা নাই ইছ্যু লাগিছে কপিৰাইট লাগিছে বা যিকোনো প্ৰব্লেম যদি সলভ কৰিব নোৱাৰে মোৰ ভিডিঅ' চাই তেনেহ'লে মোৰ হোৱাটছআপ নাম্বাৰ আপোনালোকক সকলোকে দিয়া হ'ব আৰু এই নাম্বাৰটো কেনেকৈ পাবা আপোনালোকে মোৰ ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব তাতে আপোনাক ফোনপে গুগল পেমেণ্ট কৰিহে ছাবস্ক্ৰাইব কৰিব তাতে আপোনাক মোৰ 105K যিটো আছে তাতে 80 ৰুপিজ কাট খাব 80 টকা পেমেণ্ট কৰিব লাগিব গুগল পে ফোনপে কৰি আৰু লগতে মোৰ যিটো মোৰ অপূৰ্বনাথ 50K আছে তাতে আপোনাৰ 85 ৰুপিজ কাট খাব সেইটো অটো পে কৰিব লাগিব তেতিয়াহে মোক আপুনি ছাবস্ক্ৰাইব কৰিলে মই নাম্বাৰটো আপোনাক নাম্বাৰটো ক'ত পাব মোৰ নাম্বাৰটো পাব ক'ত আপোনালোকৰ ফেচবুকৰ ইনবক্সত মোক খালি ক'বা দাদা আপোনাৰ ফেচবুক চেনেলটো মই ছাবস্ক্ৰাইব কৰিছোঁ আপোনাৰ নাম্বাৰটো দিয়ক যেতিয়া তেতিয়া তুমি ছাবস্ক্ৰাইব কৰি মই যেতিয়া মোৰ নাম্বাৰ পাই যাবা খালি মোক ক'বা আৰু মই ডেইলি লাইভ আহোঁ 10টা ৰাতিপুৱা 10টাত আৰু ৰাতি 7টাত আহিবা আৰু পাবা ঠিক আছে যিসকলে বেংক ছেটআপ যদি কৰিব পৰা নাই মোৰ লগত আহিবা নাম্বাৰ ল'বা মই নিজে ডাইৰেক্ট কৰাই দিম ঠিক আছে তা বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিয়ক